নৰ্থ ইষ্ট এক্সপ্ৰেছত আমাৰ RPF ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চে এজন ল'ৰাৰ সৈতে এজনী যুৱতীক উদ্ধাৰ কৰে আৰু আমি জানিব পৰা মতে ল'ৰাজন আছিল আমাৰ ধুবুৰীৰ আৰু ছোৱালীজনী বৰপেটা জিলাৰ। তাই কৰ্মৰত অৱস্থাত গুৱাহাটীত আছিল আৰু এই যুৱকজনে আমাৰ এই গুৱাহাটী জালুকবাৰী যিটো আপোনাৰ হাইৱে এই ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰৰ তলৰ পৰা এই ছোৱালীজনীক ফুচলাইৰ প্ৰলোভনেৰে দিল্লীলৈ লৈ যাব খুজিছিল আৰু RPFৰ জৰিয়তে এই ছোৱালীজনী আজি উদ্ধাৰ হয়। আৰু বৰপেটা ৰোডৰ মানে ৰানিং ট্ৰেইনত আছিল এইটো ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ যিটো মানে এস্কৰ্ট পাৰ্টি থাকে, তেওঁলোকে ছোৱালীজনীক উদ্ধাৰ কৰিছে। ট্ৰেইনত উদ্ধাৰ কৰিছে। এইটো আপোনাৰ নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ। এইটো এটা মানে ল'ৰাজনে স্বীকাৰ কৰিছে যে তেওঁ মানে এই ছোৱালীজনীক মানে কোনোবা দ্বিতীয় পক্ষৰ জৰিয়তে দিল্লীলৈ লৈ যাব খুজিছিল আৰু তাতে মানে বেয়া কামত লিপ্ত কৰাব মানে তেওঁৰ এটা মানে চেষ্টা আছিল। আৰু এইটো মানে মই ক'ব খোজো যে এইটো যে আমাৰ দেশত যে বা গোটেই ৰাজ্যত আজি মানে যিটো চৰ্চিত বিষয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ, এই যুৱকজন এই নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত হৈ আছে। ল'ৰাজন এতিয়া বৰ্তমান আমাৰ GRPত আছে, বৰপেটা ৰোড ৰেল আৰক্ষীৰ তাতে, আৰু হয়তো গুৱাহাটীলৈকে এইটো মানে ট্ৰেন্সফাৰ কৰা হ'ব। ছোৱালীজনীৰ বয়স আমি জানিব পৰা নাই, তথাপি আমাৰ মানে এটা আশংকা হৈছে যে এই সহজ সৰল যিবিলাক ছোৱালী আছে, গাঁৱলীয়া ছোৱালী, মানুহৰ ঘৰত কাম বন কৰে, এই ছোৱালীসকলক মানে এনেকে প্ৰলোভনেৰে দিল্লী তথা আমাৰ বহিৰাজ্যত এটা দুষ্টচক্ৰ সক্ৰিয় হৈ আছে পূৰ্বৰে পৰা, আৰু ইহঁতৰ এজেণ্টবিলাক আমাৰ অসমত আছে। এইটো পূৰ্বৰে পৰা চলি আছে। আমি ইয়াৰ পূৰ্বেও বহুত এনেধৰণে ধৰিছোঁ আমি ৰেল আৰক্ষীৰ জৰিয়তে। তো এই শাস্তি পাব লাগে। এই ধুবুৰী চলন্ত ট্ৰেইনত গুৱাহাটীৰ এৰি দিয়াৰ পাছত মানে কামাখ্যা ষ্টেচন, বৰপেটা ৰোড ষ্টেচনত মানে চমজাই দিছে RPFে। আৰু আমি ৰেল আৰক্ষীক মানে বিশেষকৈ RPFক ধন্যবাদ জনাইছোঁ এই প্ৰচেষ্টাৰ কাৰণে। আৰু এই কাৰণে আজি ছোৱালীজনীৰ জীৱন উদ্ধাৰ হ'ল। ছোৱালীজনীৰ ঘৰ বৰপেটা জিলাত, গুৱাহাটীত কৰ্মৰত অৱস্থাত আছিল, আৰু যুৱকজন হ'ল ধুবুৰী। প্ৰেম বুলি কেনেকৈ ক'ব? এইটো 4 দিন হ'ল চিনাকি মাত্ৰ। 4 দিনৰ চিনাকিত প্ৰেম হ'ব নোৱাৰে। এইটো প্ৰলোভনেৰে, মিছা প্ৰলোভনেৰে বিভিন্ন ধৰণৰ এইটো এটা মানে দুষ্টচক্ৰ তেওঁলোকে এনেকৈ সদায় সৰবৰাহ কৰি আছে অসমৰ পৰা সহজ সৰল ছোৱালী। আৰু এইটো কাৰণে আমি সকলোলৈ আহ্বান জনাইছোঁ যে যিসকল ঘৰৰ ছোৱালী গুৱাহাটী বা ডাঙৰ ডাঙৰ চহৰত কৰ্মৰত অৱস্থাত আছে, এই ছোৱালীসকলে কি কৰি আছে, কি কৰা নাই, কাৰ লগত ঘূৰি আছে, এই সকলো বস্তু মানে খবৰ ল'ব লাগে ছোৱালীসকলৰ। মোৰ নাম নবিৰুল ইছলাম, ধুবুৰীৰ হয়। এই মানে যুৱকজনৰ লগত যিটো আধাৰ কাৰ্ড আছে তাৰে পোৱা মতে আমি এইখিনি জানিব পাৰিছোঁ। ছোৱালীজনী আমাৰ হিন্দু সম্প্ৰদায়ৰ আৰু ল'ৰাজনটো মুছলমান সম্প্ৰদায়ৰ হয়। নাই, চৰকাৰেতো প্ৰচেষ্টা চলাই আছে, কিন্তু আমি ৰাইজেও সজাগ হ'ব লাগে। বিভিন্ন ধৰণে বিভিন্ন কাম চলি আছে, কিন্তু আমি ৰাইজে সজাগ হ'ব লাগে। দুষ্টচক্ৰবিলাক মানে সজাগ হৈ সজাগ হৈ আছে সিহঁতক মানে সমূলে উৎখাত কৰিব লাগে। আৰু এই নাৰী সৰবৰাহ চক্ৰ এইটো পূৰ্বৰে পৰা অসমত সক্ৰিয়। বিভিন্ন ধৰণৰ এজেণ্ট আছে, এই এজেণ্টবিলাকে দিল্লী তথা ডাঙৰ ডাঙৰ চহৰলৈ এই সহজ সৰল যুৱতীসকলক মানে কাম দিয়াৰ প্ৰলোভনেৰে লৈ কিনে মানে বেয়া কামত লিপ্ত কৰে। ঠিক আমি আহ্বান জনাওঁ যে এই ধৰণৰ দুষ্টচক্ৰবিলাক য'ত য'ত সক্ৰিয় হৈ আছে এইটো মানে উৎখাত কৰিব লাগে।